হেল্ল' গাইজ, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ চাপৰিলৈ। চাপৰি আছে আমাৰ কাকডোঙা নদীৰ পাৰত। এয়া দেখিছে, আমি গৈ আছোঁ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আমাৰ কাকডোঙা নদীৰ পাৰখন দেখিছেনে, কিমান যে মনোমোহা। আহিব দেই আপোনালোকো সকলো এদিন ইয়ালৈ। আমাৰ যিহেতু ইয়াত বহা আছে, সেইকাৰণে ধান কাটি আছে, দাৱনী লগাই থৈছে। আজি যিহেতু ধান দাই শেষ হ'ব, সেইকাৰণে আমি খানা বনাবলৈ আহিছোঁ। এইডাল কি বাৰু চিনি পাইছেনে? ভগৱানৰ নাম লৈ আৰু সাঁকোডাল পাৰ হৈছোঁ। খৰালি যিহেতু ইপাৰ সিপাৰ কৰিবলৈ এইডালেৰে সুবিধাও হয়, সেইকাৰণে দিয়া হৈছে। এয়া আমি আহি পেলাই বহা পাই গ'লোহি। দেখিছে, এইটোৱে হৈছে আমাৰ বহা। তাৰপিছত ইয়াতে আমাৰ খানা পিনা বনোৱা হয়, বাবা ইয়াতে থাকে যিহেতু। এইটো আমি সৰুকৈ ব্ৰইলাৰ এটা লৈ আহিছিলোঁ। তাৰপিছত এয়া আমাৰ মাংস হৈয়ে গৈছে আৰু এয়া আমাৰ খানা ৰেডি। আমিও খাই বৈ ল'লোঁ। এয়া দেখিছে আমাৰ মৌখিনি। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ এটা মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই।